এখন সব কেটে দিয়ে কি করে আসা খানা খাবো খানা খাবো বোকাখাতত প্ৰথমবাৰ বহুত বেছি ৰঙালাও কৰি প্ৰায় 6 কোটিতকৈ অধিক টকা বোকাখাতৰ কৃষকে লাভ কৰিছিলে একে ঠাইৰে বাহিৰলৈকে পঠাইছিলে আমিও সহায় কৰি দিছিলোঁ তো এইবাৰ আজি মই অফলা বেলেগ বেলেগ জেগাত গ'লোঁ প্ৰায় 2000 বিঘা মাটি তাত ৰঙালাও খেতি একে ঠাইতে কৰিছে তেওঁলোকে এতিয়ালৈকে 120 ট্ৰাক ৰঙালাও বাহিৰলৈকে পঠাইছে 3000 টন বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা যোৱাবাৰ ৰেটটো বহুত কম আছিল 3 টকাত ক্ৰয় কৰিছিলে এইবাৰ 15 টকাত ক্ৰয় কৰিছে মানে পথাৰৰ পৰাই ক্ৰয় কৰিছে গতিকে খেতিয়কসকলৰ মুখত হাঁহি বিৰিঙিছে মই অত্যন্ত আনন্দিত হৈছোঁ তেওঁলোক আহিছিল কৈছে এইবাৰ আপুনি অহা নাই মোক নিৰ্বাচনত ব্যস্ত থকাৰ কাৰণে যাব পৰা নাই আহক মই গ'লোঁ খুবেই ভাল লাগিলে আজি কৃষকসকলৰ মুখত হাঁহি বিৰিঙিছে তেওঁলোকে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিছে সংঘবদ্ধভাৱে তেওঁলোকে খেতি কৰিছে খুবেই ভাল হৈছে বহুত যুৱক যুৱতী কৃষি কৰ্মৰ লগত জড়িত হোৱা দেখি মই অত্যন্ত আনন্দিত হৈছোঁ আৰু এইটো ঠিক যে যোৱা 10টা বছৰত আজি বহুত শিক্ষিত যুৱক যুৱতীয়ে কৃষি আৰু আনুষংগিক খণ্ডৰ জৰিয়তে তেওঁলোকে স্বনিৰ্ভৰশীল হোৱাৰ সপোন দেখিছে আৰু সেই সপোনক বহুতে সাকাৰ ৰূপ দিছে এইটো এটা ভাল কথা আমাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজে কৃষক কম মাটি আছে বহুত ডাঙৰ খেতিয়ক নহয় উপান্ত খেতিয়ক মই ভাবোঁ যে সংঘবদ্ধভাৱে যদি কৃষি কৰ্মত নিজকে নিয়োজিত কৰে তেতিয়াহ'লে ইনকম বাঢ়িব উপাৰ্জন বাঢ়িব আৰু নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰিব অসমত পৰিৱেশ আছে নাই পৰিৱেশ দস্তুৰমত পৰিৱেশ আছে আৰু সেই পৰিৱেশ গঢ় লৈছে আৰু আপোনালোকে দেখিছে যে ভাৰত চৰকাৰ যথেষ্ট কৃষকসকলক উৎসাহিত কৰা কেতবোৰ কৰ্মসূচী গ্ৰহণ কৰিছে আঁচনি গ্ৰহণ কৰিছে অসম চৰকাৰেও কৰিছে গতিকে তেনেস্থলত আমাৰ ৰাজ্যখনৰ কৃষকসকলে নতুন সপোন দেখিব পাৰে কৃষি খণ্ডক লৈ